উপাসনাৰ অসম যাত্ৰাৰ আৰু এটি নতুন শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ উত্তৰ গুৱাহাটীৰ সৰুচন্দাৰ বিষ্ণু নামঘৰ প্ৰাংগণত আৰু ইয়াৰ যিসকল আয়তী আছে তেখেতসকলে ইতিমধ্যে নাম প্ৰসংগ কৰি আছে। গতিকে আমি কথা বেছি নকওঁ, আহক পোনে পোনে নামৰ বাজলৈ যাওঁ। শংকৰ মা কলিৰ যোগে নাম ধৰ্ম কৰিলা প্ৰচাৰ শংকৰ মা মাজুলীৰ ধোৱা হাত বেলগুৰিৰ থানে দুয়োৰে সংযোগ ভৈলা মধুৰ মিলনে এ গুৰুজন এ ৰাম দুজনা গুৰুৰ মণি কাঞ্চন সংযোগে উধাৰিলা নৰ লোক
হ'ল এ ৰাম ব্ৰহ্মাৰ বাঞ্ছনী যিটো কলিৰ যুগে নৰতনু পাইলো আমি ভাৰত বৰিষে এ ৰাম আৰু পাইলো হৰিৰ নাম দুজনা গুৰুৰ দান অ গোৱা হবে পৰম ঋষে হৰিয়ে ৰাম ৰাম কৃষ্ণ গুৰুৰ
বাই নন্দৰ ঘৰে যাওঁ অ যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি কিনো ভাগ্য যশোদা কুঞ্জৰী পুনম ৰামা শ্ৰী কৃষ্ণ কুলে লৈলা তুলি কিনো ভাগ্য যশোদা কুঞ্জৰী
আৰু এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে গতিকে আপোনালোক আঁতৰি নাযাব আৰু মই আহিম আৰু লগতে আয়তীসকলৰ সৈতে কথাও পাতিম আৰু পুনৰ নামৰ মাজলৈ যাব যত্ন কৰিম বিৰতিৰ পিছত পুনৰ উলটি আহিছোঁ মই যেহেতু উপস্থিত আছোঁ উত্তৰ গুৱাহাটী সৰুচন্দাৰ বিষ্ণু নামঘৰত আৰু ইয়াৰে আয়তীসকলে যেহেতু নাম প্ৰসংগ কৰিছে মই এইবাৰ কথা পাতিবলৈ যত্ন কৰিছোঁ নামতীসকলৰ সৈতে মই এনেই নাম আপোনাৰ সৰুৰ পৰা গাইছিলোঁ মাহঁতৰ ঘৰত যেতিয়া বিয়া নহওঁ তেতিয়াই গাইছিলোঁ তাৰপিছতে আপোনাৰ বিয়া হ'লোঁ বিয়া হৈ আহি ইয়াতো আপোনাৰ ইয়াতে নামতী দল পালোঁ পাই তেওঁলোকৰ লগত গাই তাৰমানে আজি এইখিনি সময় পাইছোঁ আহি আপোনাৰ বহুত ভাল লাগে আৰু আপোনাৰ বহুত তাৰ ভক্তি থাকে ইয়াতে নামঘৰত আহিলে সকলোৰ লগতে মিলি জুলি সকলোৰ লগতে সমানে থাকিব পাৰোঁ বা হাঁহি ধেমালি কৰিব পাৰোঁ বহুত ভাল আৰু সকলোৱে জানো যে কলি যুগত নামে শ্ৰেষ্ঠ বুলি ভাবোঁ সেইকাৰণে সকলো আইসকলকো কওঁ নামত সকলো আহিব লাগে ধৰ্ম নামঘৰত বিনে একো নাই গতিকে আমি সকলো আইসকলৰ লগত লগ লাগি নাম ধৰ্ম কীৰ্তন সকলোখিনি গাওঁ এতিয়া আমাৰ ভাগৱত পাঠ চলি থাকে প্ৰত্যেক বৃহস্পতিবাৰে আমি ভকতৰ লগতো ফুৰোঁ আৰু আমাৰ গাঁৱতো কোনোবাই তিথি কিবা পৰ্ব পাতিলে তাতো ভাগৱত পঢ়িব মাতে আমি তাতে যাওঁ ভাগৱতত আৰু আছে সিহঁতকো আহিব চেষ্টা কৰি আছোঁ তাৰপিছত আহিব আৰু মই আগবাঢ়ি অহাৰ কাৰণে তেওঁলোকে অকণমান হেৰি কৰে আৰু যে আমাৰ মা গৈছে আৰু আমি যাই আছোঁ অলপ পাছত গোপীৰ সংগে কৰে ৰাখ কেলি কৰিতে কৃষ্ণৰ
সকল হৈছে ৰাম ৰাম গোপীক মুহিবে লাগি কলিয়া কানাই পঞ্চৰাগে বজাই বাহি ভুৱন ভুলাই কৃষ্ণ ৰাম বৃন্দাবনৰ মাজে কৃষ্ণই বাংশী ধ্বনি দিলে বাংশীৰ ৰাৱত গোপী থমকিৰ দিলে হৰিয়ে ৰাম ৰাম কৃষ্ণ কলিয়া কানাই মুৰুলি বজাই মোহন কলিয়াই গোপিনীৰ হৰিলা মন কলিয়া কানাই মুৰুলি বজাই মোহন কলিয়াই গোপিনীৰ হৰিলা বাংশী ধ্বনি শুনি গকুলাৰ গোপিনী মোহন কলিয়াই কামেয়ো ত্ৰাগল বৈলা কলিয়া কানাই মুৰুলি বজাই মোহন কলিয়াই গোপিনী হৰিলা মন পতি পুতাই এৰি গকুল কছাৰী মোহন কলিয়াই বৃন্দাবনে চলি গলা কলিয়া কানাই মুৰুলি বজাই মোহন কলিয়াই গোপিনী হৰিলা মন বান্ধৱ কৃষ্ণ হৈছে ৰাম মণ্ডলয় আকাৰ কৰি গোপীয়ে পাতিলে শাৰী মধ্যতে আসন্ত নাৰায়ণ ৰাম বিকশিত বৃন্দাবনে পৰম কৌতুক মনে আৰম্ভিলা ৰাস বিতোপন হৰিয়ে বান্ধৱ কৃষ্ণ কৃষ্ণ গোপীলৈ ধেমালি কৰাব নমালি গোপীলৈ ধেমালি কৰাব নমালি
কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম